মৰমৰ ছাত্ৰীসকল, আজি কেইদিন ধৰি তোমালোকক মোৰ চেনেল মেথ সলিউশন 10 যোগে বৃত্ত সম্বন্ধীয় কালিৰ ডাঙৰ ডাঙৰ অংকবিলাক কৰি দি আছো। আজিও এটা অংক কৰি দিব ওলাই আছো। সেইটো হৈছে পেজ নাম্বাৰ 274 চ্যাপ্টার এরিয়াস রিলেটেড টু সার্কলস অর্থাৎ বৃত্ত সম্বন্ধীয় কালি কোশ্চেন নাম্বার 81 and 82 পায়ের মান দিয়ে আছে 3.14। এতিয়া কোশ্চেনটো তোমালোকে 8 নম্বৰ কোশ্চেনটো চাব পাৰা। ইয়াতে দিয়া আছে 15 মিটাৰ বৰ্গাকাৰ ক্ষেত্ৰত এটা চুকত এটা ঘোৰা বান্ধি দিয়া আছে। ঘোৰাডালৰ ৰছীডাল 5 মিটাৰ। এই 5 মিটাৰ ৰছীডালেৰে কিমানখিনি ঠাই আগুৰিব, কেতিয়াবা তাৰ কালি কিমান হ'ব। আৰু যদি 5 মিটাৰ এক নম্বৰ কৈছে, 2 নম্বৰ কৈছে কি 5 তোমালোকে 8 নম্বৰ কোশ্চেনটো চাব পাৰা। 5 মিটাৰৰ হলনি যদি 10 মিটাৰ কৰি দিয়া হয় ৰছীডাল, তেন্তে চৰণীয়া অঞ্চল কিমান বাঢ়িব, বৃদ্ধি হোৱা চৰণীয়া অঞ্চল নিৰ্ণয় কৰা। মই মানে কোশ্চেনৰ সাৰ অংশখিনি কৈছো, তোমালোকে চাই লোৱা। 8 নম্বৰটো 8ৰ 1 আৰু 8ৰ 2 এই যে বৰ্গ এটা আছে, তাতে ঘোৰা এটা আছে, যে ঘোৰাৰ ছবিটো এইটো অংক। থ্যাংক ইউ। এফালে হেৰি মই এতিয়া কৰিছো অংকটো। এতিয়া চোৱা, এইটো তোমাৰ এটা বৰ্গক্ষেত্ৰ আঁকিলো। এইটো এটা বৰ্গক্ষেত্ৰ আঁকিলো। এটা এটা বৰ্গক্ষেত্ৰ। ইয়াত এইটো 8ৰ 1 প্ৰথম 8ৰ 1টো কৰিছো। এইটো 15 বৰ্গৰ বাহুটো দিছে 15 মিটাৰ। 15 মিটাৰ। এইটো 15 মিটাৰ হ'ব। এইটো 15 মিটাৰ হ'ব। এইটো 15 মিটাৰ হ'ব। এইটো 15 মিটাৰ হ'ব। এতিয়া তোমাৰ ঘোৰা, ইয়াতে ঘোৰাটো বান্ধা আছে, এটা চুকত ঘোৰাটো বান্ধা আছে। এই ঘোৰাৰ ৰছীডাল কিমান দীঘল আছে, 5 মিটাৰ আছে। তে 5 মিটাৰ, এইখিনি যদি 15 মিটাৰ হয়, 5 মিটাৰ 3 ভাগৰ 1 ভাগ হ'ব। ধৰা এইখিনি 1 ভাগ, এইখিনি 1 ভাগ, এইখিনি হ'ব, এনেকুৱা হ'ব। এইখিনি ৰছীটো বান্ধা আছে। এই যে এইখিনি জাগাত কি কৰিব লাগিব, ফাৰ্ষ্টত কালি ওলাব লাগিব। মন দিবা, এই আৰৰ মান কিমান, আৰৰ মান হ'ব 5 মিটাৰ। 5 মিটাৰ, 5 মিটাৰ, 5 মিটাৰ। এতিয়া থিটাৰ মান কিমান হ'ব চোৱা। এই যে এই কোণটো কিমান ডিগ্ৰী, যেহেতু বৰ্গ বুলি কৈছে, বৰ্গ বুলি ক'লে থিটাৰ মানটো 90 ডিগ্ৰী হয়। বৰ্গ মানে থিটাৰ বৰ্গ হলে কোণটো কিমান ডিগ্ৰী হ'ব লাগিব, 90 ডিগ্ৰী হ'ব লাগিব। থিটা ইকুৱেল টু কিমান, 90 ডিগ্ৰী। তেন্তে এই যে এইখিনি কালি বৃত্তকলা, এইটো বৃত্তকলাৰ কালি, বৃত্তকলাৰ কালি ইজ ইকুৱেল টু থিটা বাই 360 পাই আর স্কয়ার। এতিয়া থিটাৰ মান কি দি আছে, থিটাৰ মান দি আছে 90, পাইৰ মান দি দিছে 3.14। এই পাইৰ মানটো ইয়াতে দিয়া আছে, কুৱেশ্যনতে দিয়া আছে। আৰৰ মান কিমান আছে, 5। ইয়াত কি হ'ব, 5 × 5। এতিয়া শূন্য, এই শূন্য শূন্য কাটা যাব। 9 ইয়াত কাটিলে 9 লগত কি পূৰণ 36 4, গতিকে ইয়াত হ'ব 1, ইয়াত হ'ব 4 হ'ব। ইয়াত কি হ'ব, 1/4 হ'ব ইনটু 3.14 হ'ব। ভুল হৈ গ'ল।
এইটো 5 কিমান হ'ব 25 হ'ব পিছৰ লাইনত এই 4 ইয়াতে তুমি কাটিব পাৰা 4 ইয়াত কাটিলে ইয়াত 1/2 হ'ব ইয়াত হ'ব 1.57 মন দিবা 314ক 2 ৰে কাটিলে 157 হয় দুটাৰ আগত 10 বিক হ'ব আৰু 25 তুমি এটাতে 25 ৰে এটো পূৰণ কৰিবা তলত 2 এতিয়া মন দিবা 25 7 গুণ কিমান হয় 25 7 গুণ সবা 4টা 25 100 হয় আৰু 8টা 25 200 হয় তে 200ৰ পৰা তুমি 8টা 25 বাদ দিয়া 7টা 25 যে 8টা 25 বাদ দিলে 200ৰ পৰা 25 বাদ দিলে কিমান হ'ব 175 হ'ব 175ৰ কি হ'ব 5 হ'ব 5 হ'ব 175 175 ধৰা 175 এই 75 এই 5 টো লিখিছা ইয়াত কি কেন থাকিল 17 থাকিল হাতত থাকিল 17 এই 25 আৰু 5 পূৰণ কৰা মন দিবা এইটো 100 হয় এই 5টা 4টা 25 100 হয় আৰু 5টা 25 কি হ'ব 125 হ'ব 125 আৰু 17 কিমান হ'ব এই হতে এইটো 17 কি হ'ব 142 হ'ব 142 এটো 142 42 কি লিখা 2 লিখা হাতে কিমান থাকিব এই 14 টো হাতত থাকিব এতিয়া এই 25 আৰু 1 পূৰণ কৰা 25 1 গুণ 25 আৰু এই 14 মন দিবা 25 আৰু 15 40 হয় তেতে 39 হ'ব 39 হ'ব 39 হ'ব সো কেইটাৰ আগত দশমিক আছিল দুটাৰ আগত দশমিক দুটাৰ আগত দশমিক দিয়া দুটাৰ আগত দশমিক দিয়া দুটাৰ আগত দশমিক দিয়া এতিয়া তুমি হয়তো হৰণ কৰা তুমি এতিয়া তুমি 3 2 এর হরণ করলে কেইবার যাব একবার যাব বাকি কিমান থাকিব 1 থাকিব 1 টু কই তুমি 9 তাহলে 19 হবো 19 2 এর হরণ করলে 9 বার যাব বাকি কিমান থাকিব 1 থাকিব 1 2 তাইলে দশমিকটা আই যাব এতে 2 তাইলে কি হবে 6 হবে আর 5ত কেইবার যাব 2 বার যাব 5ত 2 বার যাব বাকি কিমান থাকিব 1 থাকিব 1 দিয়ে এটা শূন্য দিলে 10 হবে 10ত কেইবার যাব 5 বার যাব এটি কি হবে সেন্টিমিটার স্কয়ার হবে এটি কি হবে সেন্টিমিটার স্কয়ার হবে এতিয়া তোমার 8 2 নম্বরত কইছে 8 2 নম্বরত কইছে না কই এটা আমি আঁকিলু এটা আঁকিলু ধরা এটা আঁকিলু ধৰা এইটো 5 মিটাৰ আছিল এই 5 মিটাৰটো গৈ কিমান হৈছে 10 মিটাৰ হৈছে এই যে এইখিনি জায়গা কালি হল লাগে এইখিনি জায়গা কালি হল কিমান অংশ বাঢ়িল আগত যিমান আছিল তাতকৈ কিমান বাঢ়িল এতিয়া তুমি এটো থিতাটো হে 90 ডিগ্ৰী থাকিব এই যে এটোতে থিতা 90 ডিগ্ৰী আছে এটো থিতা 90 ডিগ্ৰী হ'ব থিতা কিমান ডিগ্ৰী 90 ডিগ্ৰী হ'ব 90 ডিগ্ৰী হ'ব তোমাৰ r ৰ মান কিমান হ'ব r ৰ মান তোমাৰ আগতে 5 আছিল এতে গুটেইখিনি কালি ওলাব লাগিব গুটেইখিনি কালি ওলোৱাৰ পৰা এটো কালি মাইনাস কৰিব লাগিব 10 হ'ব তে বৃত্তকলাৰ কালি আকৌ লিখা বৃত্তকলাৰ কালি থিটা বাই 360 ইনটু পাই r স্কয়ার হ'ব থিটাৰ মান কি আছে থিটাৰ মান আছে তোমাৰ 90 থিটাৰ মান 90 আছে আৰু 360 তলত আগতে নিচিনা এটো নিচিনাই হৈ আছে পাইৰ মান 3.14 r মান 10 স্কয়ার থাকানো দুইবার হ'ব জানা কি ইয়াত 5 কেইবার হৈছে দুইবার হৈছে এত দুইবার হ'ব এতে এইখিনি আৰু এইখিনি কাটিলে 6 ইয়াতে কি হৈ আছে এটো কাটিছিল উপৰত 1 হৈছে এত 4 হৈছে তুমি এটো ডাইৰেক্টলি 1/4 লিখিবা 1/4 এতে তুমি সোয়া ইয়াত এই যে 10 এটা আছে 10 এর যোগ পূরণ কৰা 10 মিটার এটা 10 এর পূরণ করলে 10 মিটার এইখিনিতে আহিব আর এটা 10 এর পূরণ করলে 10 মিটার এইখিনিতে আহিব তার 10 মিটার নাই কি হৈ যাব ইয়াত কি হৈ যাব 314 হ'ব
ডাইরেক্ট এইটো হয়ে যাব। এতিয়া তুমি ইয়াত 2 কাটা, 2 কাটিলে তোমার কি হবো 157, এই যে এটা ডাইরেক্ট লিখিছিল যে 2 কাটিলে 157 হয়েছে। ইয়ার দুটা আগর দশমিক আছে কারণে দশমিকটা হয়েছে, ইয়ার দশমিক নাই, দশমিকটা নহয়। এতে আমি হরণটো করিম, 15ক 2 হরণ করলে কেইবার যাব, 7 বার যাব। বাকি থাকিব 3, 3 হাতত আহিলে 3 হাতত আহিলে হব 37, নাই 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 হাতত আহিলে 14 হব, 2 হাত গুণ 14, হাতে থাকিব 1, 1 17ত আহিলে কি হব, হাতত আহিলে 17 হব, 17ত 2 কেইবার যাব, 8 বার যাব, 8 বার যাব। বাকি থাকিব 1, 1 দিয়ে তুমি একটা দশমিক দিয়ে একটা শূন্য দিয়া কেইবার যাব, 5 বার যাব। এটি কি হব, মিটার স্কয়ার হব। এটি মিটার আছে নহয়, এটি সেন্টিমিটার নহয়, এটি মিটার হব, মিটার স্কয়ার হব, মিটার স্কয়ার হব। এইটো তোমার কি হব, মিটার স্কয়ার হব। এতিয়া আমার এইটো এই গোটেইখিনির কালি ওলালে, এই গোটেইখিনির কালি গল। এতিয়া আমাক কোশ্চেনটো সেইটো কোৱা নাই, আমাৰ কৈছে চৰণীয় অঞ্চল বৃদ্ধিৰ পৰিমাণ নিৰ্ণয় কৰা। চৰণীয় অঞ্চল এই আগতে এইখিনি আছিল চৰণীয় অঞ্চল, এতিয়া 5 মিটাৰ সলনি 10 মিটাৰ কৰিলে কিমান বাঢ়িল, এইখিনি কালি ওলাব লাগে। গতিকে এইখিনি কালি আমি ওলাইছো গোটেইখিনিৰ কালি, তাৰ এইটো কালি যদি মাইনাস কৰি দিয়া যায় এইখিনি বৃদ্ধিৰ পৰিমাণটো ওলাব। এতিয়া তুমি লিখা চৰণীয় অঞ্চল বৃদ্ধির পরিমাণ, চৰণীয় অঞ্চল বৃদ্ধির পরিমাণ, চৰণীয় অঞ্চল বৃদ্ধির পরিমাণ এইটো কালিৰ পৰা এইটো কালি কি কৰিব লাগিব, মাইনাস কৰিব লাগিব। এতিয়া এইটো কি আছে 78.5, আৰু এইটো কালি কি আছে -19,625, তিনিটাৰ আগত দশমিক আছে। তে ইয়াত তিনটাৰ আগত দশমিক আছে, ইয়াত তুমি এটাৰ আগত দশমিক আছে, তুমি তিনিটাৰ আগত দশমিক বনাই লোৱা। ইয়াত দুটা শূন্য দিলে কোনো অসুবিধা নাই, দশমিকের ভিতৰত শূন্য, এইটো শূন্যৰ কোনো হেৰি নাই, ভ্যালু নাই, গতিকে তুমি এইটো দিব পাৰিবা। তুমি এতিয়া বিয়োগ কৰা, এইটো 10 ধৰিব লাগিব, 10ৰ পৰা 5 গেলে কি হ'ব, 5 হ'ব। এইটো তোমাৰ 9 ধৰিব লাগিব, 9ৰ পৰা 2 গেলে 7 হ'ব। এইটো কি থাকিব, 5ৰ জায়গাত 4 হ'ব, 4ৰ পৰা 6টো নাযাব, তুমি 1 ধাৰ কৰা 14 হ'ব। 14ৰ পৰা 6 গেলে কি থাকিব কোৱা, 14ৰ পৰা 6 গেলে 8 থাকিব, 8 থাকিব। ইয়াত দশমিকটো আহি যাব। তেতিয়া ইয়াত কি থাকিব চোৱা, ইয়াত থাকিব তোমাৰ 7, 1 ধাৰ কৰা, 1 ধাৰ কৰিলে কি হ'ব, 1 ধাৰ কৰিলে 17 হ'ব, 17ৰ পৰা 9 গেলে কি হ'ব, 8 হ'ব। এতিয়া ইয়াত কি আছে, 6 আছে, 6ৰ পৰা 1 বিয়োগ কৰা কি হ'ব, 5 হ'ব, 5 হ'ব। এইটো কি হ'ব 58.875 মিটাৰ স্কয়াৰ, মিটাৰ স্কয়াৰ হ'ব। বুজি পালা নহয়, বুজি পাব লাগে। এইটো তোমাৰ মচি দিব পাৰা, এইটো মই দেখাইছো হে, এইটো মচি দিয়া, এইটো মচি দিয়া, এইটো মচি দিব পাৰা। অলপ মন দিবা, মন দি ক্লাছবিলাক, মোৰ ক্লাছবিলাক অলপ হেৰি কৰিবা, মানে নিজে অলপ চাবা, বেলেগকো শ্বেয়াৰ কৰি দি বেলেগকো যাতে শিকিব পাৰে, আৰু যাতে মোৰ চেনেলটো যাতে নতুন চেনেল অলপ হেৰি হয়, প্ৰচাৰ বেছি হয়। ভাল পালে লাইক কৰিবা। থেংক ইউ।